নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকক সেকেন্ড কাউন্সেলিং হ'বনে নাই নে ডাইৰেক্ট সেকেন্ড ৰাউণ্ডৰ মেৰিট লিষ্ট উলিয়াব বা তোমালোকৰ স্পট এডমিশ্যন কেতিয়া হ'ব আৰু তোমালোকৰ এডমিশ্যনৰ লাষ্ট ডেট কেতিয়া সম্পূৰ্ণ তথ্য এই ভিডিঅ'টিৰ যোগেদি তোমালোকে পাব আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাবা। মই তোমালোকক কৈ দিছোঁ পোনপ্ৰথমে যিসকলৰ ফাৰ্ষ্ট ৰাউণ্ডত এলটমেণ্ট আহিছিলে বা নাম আহিছিলে তেওঁলোকৰ বাবে আজি অৰ্থাৎ 7 আগষ্ট তাৰিখে তেওঁলোকৰ শেষ এডমিশ্যনৰ ডেটটো শেষ। ঠিক আছে, আজি প্ৰায় ক্লোজ হ'বলৈ গৈ আছে। যিসকলৰ ফাৰ্ষ্ট ৰাউণ্ডত এলটমেণ্ট বা নাম আহিছিলে তেওঁলোকৰ আজিয়ে তেওঁলোকৰ যিটো নেকি এডমিশ্যনৰ ডেট লাষ্ট ডেট হয় আজিয়ে হয়, অৰ্থাৎ 7 আগষ্ট তোমালোকৰ আজিৰ পৰা ক্লোজ হৈ যাব। আৰু তোমালোকে নেক্সট কাউন্সেলিং কেতিয়া হ'ব বা নেক্সট কাউন্সেলিং হ'বনে নাই তোমালোকক মই পোনপ্ৰথমতে কৈ দিছোঁ নেক্সট কাউন্সেলিং তেনেকুৱা নহয়, থাৰ্ড ৰাউণ্ডৰ হে হ'ব কাউন্সেলিংটো। এতিয়া নেক্সট কাউন্সেলিংটো কি হ'ব, নেক্সট ৰাউণ্ডটো অৰ্থাৎ সেকেন্ড ৰাউণ্ডটো কি হ'ব, ডাইৰেক্ট পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট উলিয়াব 9 তাৰিখে আৰু 11 তাৰিখে ৰাউণ্ডটো কাট অফ মাৰ্কটো ওলাব আৰু এলটমেণ্টখনো তোমালোকে ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, তোমালোকে বুজি পাইছা। তোমালোকে এতিয়া কি হ'ব, তোমালোকৰ যিটো ৰাউণ্ড 2 হয় ৰাউণ্ড 2খন তোমালোকে 11 তাৰিখে অৰ্থাৎ 11 আগষ্ট তাৰিখে তোমালোকে সন্ধিয়া 5 বজাত পাই যাবা। ঠিক আছে, তোমালোকে সন্ধিয়া 5 বজাত পাই যাবা PM তোমালোকে সন্ধিয়া 5 বজাত পাই যাবা 11 তাৰিখে অৰ্থাৎ 11 আগষ্ট তাৰিখে। আৰু 9 আগষ্ট তাৰিখে কি হ'ব, পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট যিটো নেকি ভেকেঞ্চিৰ লিষ্টটো তেওঁলোকে উলিয়াব আৰু নেক্সট ৰাউণ্ডটো তেওঁলোকে 11 তাৰিখে অৰ্থাৎ 11 আগষ্ট তাৰিখে উলিয়াব। তোমালোকে সেইদিনাই তোমালোকৰ কাট অফ আৰু তোমালোকৰ এলটমেণ্টখন তোমালোকে ডাউনলোড কৰিব পাৰিবা। এতিয়া তোমালোকৰ সেকেন্ড ৰাউণ্ডত এক্সপেক্ট কাট অফটো মই তোমালোকক কৈ দিছোঁ। তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে বুজি পাব সম্পূৰ্ণ তথ্য। ঠিক আছে, মই তোমালোকক কৈ দিছোঁ ফাৰ্ষ্ট ৰাউণ্ডত কেনেকৈ হৈছিল। তোমালোকৰ প্ৰথমে কি হৈছিল, ফাৰ্ষ্ট যিটো নেকি কাউন্সেলিঙত তোমালোকৰ কাট অফটো আহিছিলে 35 to 60। ঠিক আছে, 60+ আৰু বেছিখিনি ডিষ্ট্ৰিক্টত কি হৈছে 50+ গৈছে, 60+ হোৱা নাই, কম গৈছে। আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত 30লৈকেও গৈছে, লোৱেষ্ট কাট অফটো 30লৈকেও গৈছে। আৰু কোনোবা এখন ডিষ্ট্ৰিক্টত কি হৈছে 40 পায়ো তেওঁলোকে পোৱা নাই। মোক বহুতে কমেণ্ট কৰি জনাইছে যে তেওঁলোকে 45 পাইছে, আমি পোৱা নাই, সেইটো তেওঁলোকে মোক জনাইছে। মই কৈছোঁ তোমালোকক ডিষ্ট্ৰিক্ট ৱাইজ বুলি ক'লে 35টো কেৱল আনৰিজাৰ্ভ, 35 to 60 আৰু 35 to 60টো কেৱল আনৰিজাৰ্ভসকলৰহে মই কৈ দিছোঁ। কেটেগৰী ৱাইজ ক'বলৈ গ'লে ইয়াত হয়তো কোনোবা এখন ডিষ্ট্ৰিক্টত ST ধৰা হ'ল 40, OBC ধৰা হ'ল 50 বা তোমালোকৰ SC ST PWD তেওঁলোকৰ হয়তো 35 আৰু 30। বিভিন্ন ধৰণৰ ইনষ্টিটিউটবোৰত বহুতো কম বেছি এনেকুৱা কাট অফ গৈছে। তোমালোকে ইনষ্টিটিউট ৱাইজ তোমালোকক যদি মই সম্পূৰ্ণ তথ্য দিব তেনেহ'লে তোমালোকে যদি জানিব বিচাৰিছা ইনষ্টিটিউট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ মই প্ৰথম ভিডিঅ'টো ক'লোঁ আৰু আজিও কৈ দিছোঁ ডিষ্ট্ৰিক্ট ৱাইজ 35 to 60 100 গৈছে। আৰু ইনষ্টিটিউট ৱাইজ যদি মই তোমালোকক ক'ব লাগে তোমালোকে মোক কমেণ্ট যোগে জনাই দিবা। আৰু তোমালোকে মোক এটা প্ৰশ্ন সুধিছে, প্ৰায়ভাগে মোক সুধিছে যে আমি কম নম্বৰ পাইছোঁ বা আমি 20 পাইছোঁ, প্ৰাইভেটত পামনে নাই। প্ৰথম কথাটো মই তোমালোকক এইটো দূৰ কৰি দিওঁ, যদিহে তোমালোকে প্ৰাইভেটবোৰত ছিট পোৱা, ঠিক আছে, তোমালোকে প্ৰথম কাউন্সেলিঙত যদি তোমালোকে প্ৰাইভেটবোৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দিয়া নাছিলা তেনেহ'লে তোমালোকৰ থাৰ্ড এটা কাউন্সেলিং হ'ব, সেইটো থাৰ্ড ৰাউণ্ডৰ আগে এটা কাউন্সেলিং হ'ব। তোমালোকক মই সেইটো ডেট জনাইছোঁ। ঠিক আছে, মই তোমালোকক সেইটো ডেট জনাই দিওঁ একেবাৰে তোমালোকৰ প্ৰব্লেমটো ছল্ভ হৈ যোৱাকৈ। মই তোমালোকক কৈছোঁ যে ইয়াত থাৰ্ড কাউন্সেলিং বুলি নহয়, এইটো ছেকেণ্ড কাউন্সেলিং হয়। ছেকেণ্ড ৰাউণ্ডত কি হয়, কাউন্সেলিং নহয়, ফাৰ্ষ্ট ৰাউণ্ডত যিটো কাউন্সেলিং হৈছিলে সেইটোৰ যোগেদিয়ে হ'ব। ছেকেণ্ড ৰাউণ্ডত কোনো ধৰণৰ কাউন্সেলিং নহয়। যিটো নেকি থাৰ্ড ৰাউণ্ডৰ হয় সেইটো কাউন্সেলিং ছেকেণ্ড ফেজ বুলি কয়, সেইটো হ'ব তোমালোকৰ সেইটো 16 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। ঠিক আছে, 16 তাৰিখৰ পৰা তোমালোকৰ 16 বা 17 এনেকুৱা ধৰণৰ দুটা ডেট হ'ব। তোমালোকৰ সেই দুটা ডেটৰ ভিতৰত তোমালোকে কাউন্সেলিংটো কৰিব লাগিব আৰু তোমালোকৰ সেইটোতহে তোমালোকে কাউন্সেলিং কৰিব লাগিব। ডেটটো তোমালোকে ভালকৈ চাই লোৱা, 16 তাৰিখ হয় তোমালোকৰ ডেটটো, 16 আগষ্ট হয়। আৰু তোমালোকৰ যিটো নেকি ৰাউণ্ড 3ৰ তোমালোকৰ কাট অফ ওলাব বা এলটমেণ্ট ওলাব ইনষ্টিটিউট ৱাইজ তোমালোকৰ 18 তাৰিখে ওলাব। ঠিক আছে, তোমালোকে এইটো বুজি পাইছা, এইটোৱে লাষ্ট ৰাউণ্ডো হয় আৰু লাষ্ট কাউন্সেলিঙো হ'ব। এইটোৱে পোনপ্ৰথমতে তোমালোকে জানি লোৱা কাউন্সেলিং দুটা হ'ব। ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো কাউন্সেলিং গ'ল, ছেকেণ্ড ৰাউণ্ডত সেই ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো কাউন্সেলিং হৈছিলে সেইটো যিয়ে হ'ব। ঠিক আছে, সেইটো মেৰিট ৱাইজে হৈ যাব তেনেকুৱাই। আৰু নেক্সটতে তোমালোকক মই পোনপ্ৰথমতে কৈছোঁ যে তোমালোকে প্ৰাইভেট, ঠিক আছে,
প্ৰাইভেট বোৰত তোমালোকে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া নাছিলা তেনেহ'লে তোমালোকে যিটো নেকি 16 তাৰিখে হ'ব ছেকেণ্ড কাউন্সেলিং সেইটো তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো প্ৰাইভেটত দিব পাৰিবা যিসকলৰ কম নাম্বাৰ আছে আৰু তোমালোকে প্ৰাইভেটবোৰত যদি DLED কোৰ্চটো কৰিব বিচাৰা তেনেহ'লে তোমালোকে ছেকেণ্ড কাউন্সেলিঙত দি দিব পাৰিবা তেনেহ'লে তোমালোকৰ থাৰ্ড ৰাউণ্ডত ওলাই যাব ঠিক আছে এতিয়া তোমালোকে বহুতে কৈছে যে কোনোবা এখন ডিষ্ট্ৰিক্টত মোক জনাইছে দৰং ডিষ্ট্ৰিক্টত মই দৰং ডিষ্ট্ৰিক্টটো কৈ দিছোঁ দৰং ডিষ্ট্ৰিক্টত দুখন ইনষ্টিটিউট আছে এখন দুখনত দলগাঁৱতে আছে এখন BTC এখন ডাইট তোমালোকে এতিয়া প্ৰাইভেটবোৰত কৰিব বিচাৰিছা সেই ডিষ্ট্ৰিক্টখনত নাই তেনেহ'লে তোমালোকে অন্য এখন ডিষ্ট্ৰিক্টত প্ৰাইভেট কৰিব পাৰিবা নে নাই তোমালোকে কৈ দিছোঁ তোমালোকে প্ৰাইভেট যিকোনো ইনষ্টিটিউটতে নহওক তোমালোকে প্ৰাইভেটত কৰিব পাৰিবা আৰু তোমালোকে যিখন তোমালোকৰ এডমিট কাৰ্ড হয় পেড এক্সামৰ সেইখন তোমালোকে জেৰেক্স কপি কৰি ফেলে প্ৰাইভেট ইনষ্টিটিউটবোৰত তোমালোকে জমা দিব লাগিব এডমিশ্যনৰ সময়ত ঠিক আছে সেইটো প্ৰচেছ তোমালোকে যদি তোমালোকক প্ৰয়োজন হয় তেনেহ'লে তোমালোকে মোক কমেণ্ট যোগে জনাই দিব নতুবা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন হৈ ফেলে এনেকুৱা মই যিখিনি নেকি প্ৰাইভেট ইনষ্টিটিউটবোৰত পঢ়িব বিচৰা ষ্টুডেণ্টখিনিক মই নিৰ্দিষ্টকৈ এটা ভিডিঅ' দি দিম টেলিগ্ৰাম চেনেলত তোমালোকে সেইটোৰ পৰা জানিব পাৰিবা আৰু নেক্সট তোমালোকৰ যিটো নেকি কম নাম্বাৰটো কম নে বেছি তোমালোকে এতিয়া প্ৰাইভেটবোৰত বহুতে প্ৰাইভেট ইনষ্টিটিউটবোৰত পঢ়িব নিবিচাৰে তেওঁলোকে বেছিখিনিয়ে প্ৰায় গভৰ্ণমেণ্টত পঢ়িব বিচাৰে সেইকাৰণে প্ৰাইভেটত কোনো ধৰণৰ এতিয়া মই কাট অফ মাৰ্কটো ক'ব নোৱাৰিম এতিয়া হয়তো তোমালোকে 5 পালিও পঢ়িব পাৰিবা হয়তো প্ৰাইভেটত বা 10 পালিও পঢ়িব পাৰিবা নতুবা তোমালোকে 20 পাইও পঢ়িব নোৱাৰিবও পাৰে ঠিক আছে প্ৰাইভেটত তেনেকুৱা হয় যদিহে ষ্টুডেণ্ট বেছি নহয় তেনেহ'লে কম কাট অফ যাব প্ৰাইভেটবোৰতো যদিহে বেছি ষ্টুডেণ্ট হয় অবভিয়াছলি তোমালোকে জানাই বেছি কাট অফ যাব ঠিক আছে ধৰা হ'ল তোমালোকৰ প্ৰাইভেটবোৰত 10টা চিট খালী আছে তেনেহ'লে তোমালোকৰ এতিয়া প্ৰায় 10টা চিটত ধৰা হ'ল 20 বা 30 তেনেকুৱা আছে বিশেষকৈ প্ৰায়ৰিটি কিসকলক দিব 30 যিসকলে পাইছে তেওঁলোকক দিব 20 সকলে নাপাব ঠিক তেনেধৰণে এনেকুৱা হয় আৰু তোমালোকে যদিহে প্ৰাইভেটবোৰত পঢ়িব বিচৰা মই আগৰ 2024 বৰ্ষৰ লিষ্টৰ মতে যে মই তোমালোকক যদি ক'বলৈ যাওঁ তেনেহ'লে তোমালোকে 15 পোৱা সকলেও প্ৰাইভেটত পঢ়িব পাৰিবা আৰু 10-5 পোৱা সকলেও প্ৰাইভেটত পঢ়িব পাৰিবা এতিয়া নেক্সট কথালৈ আহোঁ স্পট এডমিশ্যন ডেট কেতিয়া হ'ব স্পট এডমিশ্যনৰ ডেট আগষ্ট মাহৰ শেষৰ উইকত হ'ব পাৰে আগষ্ট মাহৰ শেষৰ উইকত হ'ব পাৰে ঠিক আছে এই মান্থটোৰ অৰ্থাৎ আগষ্ট মাহটোৰ শেষৰ সপ্তাহত হ'ব পাৰে বা শেষৰ ফালে হ'ব পাৰে ঠিক আছে এতিয়া যদিহে তোমালোকৰ কোনোবা কাৰণত আগষ্ট মাহত স্পট এডমিশ্যনৰ ডেট মুকলি কৰি নিদিয়ে তেনেহ'লে তোমালোকে ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত পাই যাবা ঠিক আছে তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা তোমালোকে স্পট এডমিশ্যনত যদিহে তোমালোকে বিচাৰা স্পট এডমিশ্যনৰ দ্বাৰা মই চিট পাবলৈ বিচাৰোঁ তেনেহ'লে তোমালোকে স্পট এডমিশ্যনৰ বাবে অপেক্ষা কৰি থাকিব পাৰা আৰু তোমালোকক কৈছোঁ তোমালোকে কাউন্সেলিং কৰিবলৈ নেপাহৰিব আৰু কাউন্সেলিং কৰিবই তেতিয়াহে তোমালোকে হয়তো থাৰ্ড লিষ্টত তোমালোকৰ স্পট এডমিশ্যনৰ আগতে তোমালোকৰ আহিব পাৰে এতিয়া মোক বহুতে কৈ আছে যে যিসকলে এতিয়া 40 পাইছে বা 45 পাইছে মই কৈছোঁ প্ৰথম কেটেগৰী ৱাইজ কম বেছি কৈছে 40 পায়ো OBC সকলে পোৱা নাই কিছুমান ডিষ্ট্ৰিক্টত ঠিক আছে এতিয়া তেওঁলোকে হয়তো ছেকেণ্ড ৰাউণ্ডত পাব পাৰে ছেকেণ্ড ৰাউণ্ডত নেপালে তেওঁলোকে থাৰ্ড ৰাউণ্ড যিটো ওলাব ছেকেণ্ড কাউন্সেলিঙৰ দ্বাৰা সেইটো তোমালোকে পাবা ঠিক আছে এতিয়া মই তোমালোকক এটা এক্সপেক্ট কাট অফ কৈ দিছোঁ যিটো নেকি ছেকেণ্ড ৰাউণ্ডত আহিব পাৰে ছেকেণ্ড ৰাউণ্ডটোত তোমালোকে যিসকলে অপেক্ষা কৰি আছে সেইটো মই তোমালোকক জনাই দিছোঁ ছেকেণ্ড ৰাউণ্ডত তোমালোকৰ 25ৰ পৰা তোমালোকৰ যিসকলে 40+ আছে বা যিকোনো ধৰণৰ সকলো কেটেগৰীৰে কৈ দিছোঁ মই OBC হওক ST হওক জেনেৰেল হওক EWS হওক PWD হওক ST H হওক STP হওক সকলোকে কৈছোঁ তোমালোকে 25ৰ পৰা যদি 40 ভিতৰত আছা তেনেহ'লে তোমালোকে ছেকেণ্ড ৰাউণ্ডত পাই যাবা আৰু থাৰ্ড ৰাউণ্ডৰ সকলো তোমালোকে 15ৰ পৰা 25ৰ ভিতৰত যদি তোমালোকৰ আছে পাই যাবা ঠিক আছে আৰু ইয়াত তোমালোকে মই এইটো কৈছোঁ যে এইটো মিনিমাম কৈছোঁ ইয়াৰ ভিতৰত তোমালোকৰ কেটেগৰী ৱাইজ কম বেছিটো হ'বই অবভিয়াছলি সেইটো তোমালোকে জানাই আৰু এইটোৱে তোমালোকৰ মেইন মাৰ্কখিনি তোমালোকে ইয়াতে তোমালোকৰ পোৱা যোগ্যতা আছে ঠিক আছে এতিয়া ছেকেণ্ড যিটো নেকি ৰাউণ্ড হয় ছেকেণ্ড ৰাউণ্ডৰ তোমালোকৰ কেতিয়া ডেটটো তোমালোকৰ ছেকেণ্ড ৰাউণ্ডটো তোমালোকৰ 11 তাৰিখে ওলাব 11 আগষ্টত আৰু তোমালোকে সন্ধিয়া 5 বজাৰ লগে লগে পাই যাবা ঠিক আছে মই তোমালোকক গোটেইখিনি যেতিয়া ওলাব তোমালোকে এই চেনেলটো যদি তোমালোকে জইন হৈ থকা তেনেহ'লে তোমালোকে সম্পূৰ্ণ তথ্য DLEDৰ লগত জড়িত সম্পূৰ্ণ তথ্য এই চেনেলটোৰ পৰাই তোমালোকে পাব আৰু যদি তোমালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন হ'ব বিচাৰা তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম নতুবা তোমালোকে স্ক্ৰীনত মই এটা QR কোড দি দিম সেইটো দ্বাৰাও তোমালোকে জনাব পাৰিবা মই তোমালোকক পুনৰবাৰ জনাই দিছোঁ ফাৰ্ষ্ট কাউন্সেলিঙৰ ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন লাষ্ট ডেট 7 আগষ্ট অৰ্থাৎ আজি 7 আগষ্ট হয় আজি তেওঁলোকৰ যিটো নেকি ফিজিকেল এডমিশ্যন তেওঁলোকৰ আজিৰ পৰা ক্লজিং হ'ব ঠিক আছে আৰু তোমালোকে যিটো নেকি ছেকেণ্ড ৰাউণ্ডৰ বাবে
ছেকেণ্ড ৰাউণ্ডৰ বাবে তোমালোকৰ পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট হ'ব 9 তাৰিখৰ পৰা হ'ব আৰু তোমালোকে যিসকলে ইচ্ছুক ঠিক আছে আৰু তোমালোকৰ যিসকলে এতিয়ালৈ কাউন্সেলিং কৰা নাই তেনেহ'লে তেওঁলোকে কি কৰিব ছেকেণ্ড কাউন্সেলিং ওলাব থাৰ্ড ৰাউণ্ডৰ আগে তোমালোকে 16 তাৰিখে ওলাব সেইদিনা তোমালোকে কাউন্সেলিং কৰি ল'ব পাৰিবা আৰু মই তোমালোকক সম্পূৰ্ণ তথ্য দি থাকিম তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আৰু ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ আৰু তোমালোকৰ সকলোলৈ শুভেচ্ছা থাকিল তোমালোকে যাতে ছেকেণ্ড ৰাউণ্ডত পোৱা ছিটসমূহ ঠিক আছে তোমালোকৰ যিসমূহ প্ৰয়োজন আছে ডিএলএডক লৈ সেইখিনি মই তোমালোকে কমেণ্ট কৰি জনাই দিবা ধুনীয়াকৈ আৰু মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে কমেণ্ট কৰোঁতে এজনে হেশটেগ বা নতুবা @ দিলে তোমালোকে কমেণ্টটো কৰিবা আৰু লগতে তোমালোকে তোমাৰ যিখিনি নেকি খোকোজা লাগিছে সেইখিনি সুধিব ঠিক আছে